মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 16 মৌৰ্য সাম্ৰাজ্য সকলো প্ৰশ্নোত্তৰখিনি আজি কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি বেল আইকন। ক নম্বৰ, চন্দ্ৰগুপ্ত প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? উত্তৰ চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল মৌৰ্য বংশ। খ নম্বৰ, মৌৰ্য সাম্ৰাজ্যৰ উত্থান বিষয়ে আমি কি সমলৰ পৰা জানিব পাৰোঁ? উত্তৰ, মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কৌটিল্য ৰচিত অস্ত্ৰশাস্ত্ৰ, মেগাস্থিনিছৰ ইণ্ডিকা নামৰ পুথি, বৌদ্ধ আৰু জৈন সাহিত্য, মুদ্ৰা আদিৰ পৰা জানিব পাৰোঁ। গ নম্বৰ, চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ কি আছিল? উত্তৰ, চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাৰ হিতৰ বাবে তক্ষশিলাৰ পৰা পাটলিপুত্ৰলৈ এটা আলিবাট বন্ধাইছিল। বিভিন্ন ঠাইত হ্ৰদ জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চন ব্যৱস্থা কৰিছিল। ঘ নম্বৰ, চাণক্য কোন? তেওঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল? উত্তৰ, চাণক্য আছিল এজন ব্ৰাহ্মণ পণ্ডিত। তেওঁ অৰ্থশাস্ত্ৰ নামৰ পুথিখন লিখিছিল। তেওঁ চন্দ্ৰগুপ্তক মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাইছিল। ঙ নম্বৰ, সম্ৰাট অশোকক কিয় ৰাজৰ্ষি অশোক বোলা হৈছিল? উত্তৰ, এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈও সম্ৰাট অশোকে এজন সন্ন্যাসীৰ দৰে নিজ জীৱন যাপন কৰিছিল বাবে তেওঁক ৰাজৰ্ষি অশোক বোলা হৈছিল। প্ৰথম ছ নম্বৰ চাবা, সম্ৰাট অশোকে শিলালিপিসমূহ কি ভাষাত লিখিছিল? উত্তৰ, সম্ৰাট অশোকে শিলালিপিসমূহ পালি আৰু প্ৰাকৃত ভাষাত লিখিছিল। দ্বিতীয় ছ চাবা, মৌৰ্য শিল্পকলাৰ নিৰ্দেশনাসমূহ ক'ত দেখিবলৈ পোৱা যায়? উত্তৰ, মৌৰ্য শিল্পকলাৰ নিৰ্দেশসমূহ অশোক শিলস্তম্ভ, তাত খোদিত কৰা লিপিসমূহ, স্তূপ, বৌদ্ধ বিহাৰসমূহ, সাৰনাথৰ অশোক স্তম্ভ আদিত দেখিবলৈ পোৱা যায়। বৰ্গাজ, মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল? উত্তৰ, মেগাস্থিনিছৰ ইণ্ডিকা আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা মৌৰ্য যুগৰ সামাজিক অৱস্থাৰ কথা জানিব পাৰি। সমাজত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই 4 বৰ্ণৰ ব্যৱস্থা আছিল। যদিও মৌৰ্য যুগত ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিল। বণিক শ্ৰেণীয়ে ধন সম্পত্তি দান কৰাৰ কথা অশোক সাঁচিস্তূপৰ লিপিত উল্লেখ আছে। অশোকৰ শিলালিপিৰ পৰা মৌৰ্য যুগত দাস প্ৰথা প্ৰচলন আছিল বুলি জনা যায়। মৌৰ্য যুগৰ সমাজত মহিলাৰ স্থান উচ্চ নাছিল। 2 নম্বৰ, শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ক নম্বৰ,
কৌটিল্যৰ আন এটা নাম চাণক্য আছিল। উত্তৰ শুদ্ধ। খ নম্বৰ, মেগাস্থিনিছে অৰ্থশাস্ত্ৰ লিখিছিল। উত্তৰ অশুদ্ধ। গ নম্বৰ, সম্ৰাট অশোকে নিজ সন্তানক বিদেশলৈ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল। উত্তৰ শুদ্ধ। ঘ নম্বৰ, তৃতীয় বৌদ্ধ মহামেলা চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল। উত্তৰ অশুদ্ধ। গ নম্বৰ, উপগুপ্ত সম্ৰাট অশোকৰ ধৰ্মগুৰু আছিল। উত্তৰ শুদ্ধ। 4 নম্বৰ, পাঠত থকা মানচিত্ৰ পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক নম্বৰ, চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য কৰ পৰা কলে বিস্তৃত আছিল? কৰ পৰা কলৈ বিস্তৃত আছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য উত্তৰ পশ্চিম দিশত ইৰাণৰ পৰা দক্ষিণ বৰ্তমান কৰ্ণাটক ৰাজ্যলৈ পুনৰ পূবৰ ফালে মগধৰ পৰা পশ্চিমৰ সৌৰাষ্ট্ৰলৈকে বিস্তৃত আছিল। খ নম্বৰ, কলিংগ, উজ্জয়িনী আৰু পাটলিপুত্ৰ বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্যত অন্তৰ্ভুক্ত? উত্তৰ কলিংগ উৰিষ্যা, উজ্জয়িনী মধ্যপ্ৰদেশ আৰু পাটলিপুত্ৰ বিহাৰৰ সাম্ৰাজ্য অন্তৰ্ভুক্ত। গ নম্বৰ, অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা। উত্তৰ অতীত মগধ ৰাজ্য অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম হ'ল অসম আৰু কেৰেলা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা, ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ল'বা আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, সকলো লেচন পাই যাবা, তাতে ক্লিক কৰি চাব পাৰিবা। ঠিক আছে।